Hello everyone, welcome to Study for Change চেনেলটোৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আহি থকা আসাম পুলিচ আৰু ডিএমইৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰে বাৰে বাৰে পৰীক্ষাত ৰিপিটেড হৈ থাকে। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এইটো হৈছে পাৰ্ট নম্বৰ 2। যদি কোনোবাই পাৰ্ট 1টো চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। ব'লক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেচিয়াৰ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ কোনটো? অপশ্যন কেইটা আছে গংগোত্ৰী, পিণ্ডাৰী, চিয়াচিন, ৰিমো। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, চিয়াচিন গ্লেচিয়াৰ। এইটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ হিমবাহ। লগতে মনত ৰাখিব এই চিয়াচিন গ্লেচিয়াৰটো হিমালয় পাহাৰৰ কাৰাকোৰাম ৰেঞ্জত অৱস্থিত। আৰু এটা কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে সুধি থাকে যে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা কোনটো নদীৰ উৎপত্তি হৈছে? মনত ৰাখিব গংগা নদীৰ উৎপত্তি হৈছে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা। নেক্সট কুৱেশ্যন, হুইচ ৰোড ইন আছাম কানেক্টছ ইণ্ডিয়া উইথ ম্যানমাৰ এণ্ড চাইনা? অসমৰ কোনখন পথে ভাৰতক ম্যানমাৰ আৰু চীনৰ সৈতে সংযোগ কৰিছে? অপশ্যন কেইটা আছে কাৰাকোৰাম হাইৱে, ষ্টিল ৱেল ৰোড, এছিয়ান এক্সপ্ৰেছৱে, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ষ্টিল ৱেল ৰোড। এই ষ্টিল ৱেল পথখনে ইণ্ডিয়া আৰু চীনক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট ফৰেষ্ট কভাৰ এৰিয়া? অসমৰ কোনখন জিলাত সৰ্বাধিক বনাঞ্চল আছে? অপশ্যন কেইটা আছে নগাঁও, ডিমা হাছাও, গোৱালপাৰা, ইষ্ট কাৰ্বি আংলং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ডিমা হাছাও। ডিমা হাছাও হৈছে অসমৰ সৰ্বাধিক বনাঞ্চল থকা জিলা। নেক্সট কুৱেশ্যন, ইন হুইচ এমং দ্য ফলোইং ষ্টেট ডাজ ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ষ্টেণ্ডাৰ্ড টাইম মেৰিডিয়ান অফ ইণ্ডিয়া মিট? নিম্নলিখিত কোনখন ৰাজ্যত কৰ্কটক্ৰান্তি ৰেখা আৰু ভাৰতৰ মান সময় মেৰিডিয়ান ৰেখা মিলিত হয়? মানে ট্ৰপিক অফ কেঞ্চাৰ আৰু ষ্টেণ্ডাৰ্ড টাইম মেৰিডিয়ান ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে বুলি সুধিছে ইয়াত। চ' অপশ্যন কেইটা আছে মধ্যপ্ৰদেশ, ছত্তীশগড়, উৰিষ্যা, ঝাৰখণ্ড। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ছত্তীশগড়। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আৰু এইখন SSCত আহি গৈছে। চ' আমাৰ পৰীক্ষাটো আহিব পাৰে। লগতে মনত ৰাখিব ট্ৰপিক অফ কেঞ্চাৰটো ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে আৰু ষ্টেণ্ডাৰ্ড টাইম মেৰিডিয়ানটো ভাৰতৰ 5খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। এই পইণ্ট দুটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ডিউৰিং হুজ ৰেইন ডিড ফাহিয়ান কেম টু ইণ্ডিয়া? কাৰ শাসনকালত ফাহিয়ান ভাৰতলৈ আহিছিল? অপশ্যন কেইটা আছে অশোকা, চন্দ্ৰগুপ্ত দ্বিতীয়, হৰ্ষ কনিষ্ক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, চন্দ্ৰগুপ্ত দ্বিতীয়। তেখেতৰ ৰাজত্বকালতে ফাহিয়ান ভাৰতলৈ আহিছিলে। আৰু এই ফাহিয়ানজন হৈছে এজন চাইনিজ বৌদ্ধ সাধু আৰু তেখেত চন্দ্ৰগুপ্তৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ এলাহাবাদ বিলৰ ইনস্ক্ৰিপশ্যন? এলাহাবাদ স্তম্ভ শিলালিপিৰ লেখক কোন? অপশ্যন কেইটা আছে ৰুদ্ৰদমন, হৰিসেনা, সমুদ্ৰগুপ্ত, বাণভট্ট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, হৰিসেনা। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনটো হৰিসেনাই লিখিছিলে। আৰু এলাহাবাদ পিলাৰটো সমুদ্ৰগুপ্তৰ লগত জড়িত। নেক্সট কুৱেশ্যন, শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন? শিৱদৌল কোন ৰাণীয়ে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটা আছে ফুলেশ্বৰী, অম্বিকা কুঁৱৰী, মূলা গাভৰু, কুৰংগানী নাৰায়ণী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, অম্বিকা কুঁৱৰী। শিৱদৌল অম্বিকা কুঁৱৰীয়ে নিৰ্মাণ কৰিছিলে। লগতে মনত ৰাখিব মূলা গাভৰুক 1532ত তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি হত্যাপৰণ কৰিছিলে। এই কুৱেশ্যনটো পৰীক্ষাত বাৰে বাৰে আহি থকা দেখা যায়। কেতিয়াবা চনটো সোধে, কেতিয়াবা কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিলে সুধিছে। চ' মনত ৰাখিব তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি হত্যা হৈছিল বা মৃত্যুবৰণ কৰিছিল। নেক্সট কুৱেশ্যন, আছামিজ ৱাজ মেড দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য আহোম কোৰ্ট ডিউৰিং দ্য ৰুল অফ? কাৰ শাসনকালত অসমীয়াক আহোম দৰবাৰৰ চৰকাৰী ভাষা হিচাপে কৰা হৈছিল? অপশ্যন কেইটা আছে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ শাসনকালত অসমীয়াক আহোম দৰবাৰৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট? ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ? আৰু অপশ্যন কেইটা আছে জীয়াভৰলী, ধনশিৰি, মানস, সোৱণশিৰি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, সোৱণশিৰি। সোৱণশিৰি হৈছে আটাইতকৈ
ডাঙৰ উপনদী ব্ৰহ্মপুত্ৰ নদীৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং আৰ নট কল্ড টেৰেষ্ট্ৰিয়েল প্লেনেট নিম্নলিখিত কোনটো গ্ৰহক টেৰেষ্ট্ৰিয়েল গ্ৰহ বুলি কোৱা নহয় এই টেৰেষ্ট্ৰিয়েল গ্ৰহ হৈছে সৌৰজগতৰ ভিতৰৰ গ্ৰহটো এই টেৰেষ্ট্ৰিয়েল প্লেনেটক ইনাৰ প্লেনেট বুলিও কোৱা হয় আৰু যিকেইটা বাহিৰত থাকে সেইকেইটাক আউটাৰ প্লেনেট বুলি জনা যায় চ' অপশ্যন কেইটা সুধিছে কোনটো টেৰেষ্ট্ৰিয়েল গ্ৰহ বা ইনাৰ প্লেনেট নহয় চ' অপশ্যন কেইটা শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি জুপিটাৰ বা বৃহস্পতি বৃহস্পতি হৈছে আউটাৰ প্লেনেট আৰু এই বাকী তিনিটা হৈছে মাৰ্কাৰী ভেনাছ মাৰ্চ এই তিনিটা ইনাৰ প্লেনেট বা টেৰেষ্ট্ৰিয়েল প্লেনেট আজিৰ গোটেইকেইটা কুৱেশ্যন আহি থকা পৰীক্ষাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব যদিহে আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব ব'লক নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ ডানকান পেছেজ ইজ লোকেটেড বিটুইন ডানকান প্ৰণালী কাৰ মাজত অৱস্থিত অপশ্যন ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ চাউথ বটন এণ্ড লিটিল আন্দামান এই ডানকান প্ৰণালীটো চাউথ আৰু লিটিল আন্দামানৰ মাজত অৱস্থিত নেক্সট কুৱেশ্যন দ্য লোগো অফ আছাম সাহিত্য সভা ৱাজ ডিজাইন বাই অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল অপশ্যন কেইটা হৈছে শোভা বৰ্মন যুগল দাস মিত্ৰদেৱ মহন্ত পদ্মনাথ গোহাঁই বৰুৱাদেৱ ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি যুগল দাস তেখেতে অসম সাহিত্য সভাৰ প্ৰতীকটো অংকন কৰিছিল লগতে মনত ৰাখিব অসম সাহিত্য সভাটো গঠন হৈছিলে 1917 চনত অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱ পদ্মনাথ গোহাঁই বৰুৱাদেৱ আছিলে অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আৰু যদি সোধে ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা কোন তেতিয়া মনত ৰাখিব শৰৎ চন্দ্ৰ গোস্বামীদেৱ প্ৰথমজন প্ৰেচিডেণ্ট হৈছে পদ্মনাথ গোহাঁই বৰুৱাদেৱ আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী হৈছে শৰৎ চন্দ্ৰ গোস্বামীদেৱ অসম সাহিত্য সভাৰ লগতো অংকন কৰিছিলে যুগল দাস নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ গোপাল কৃষ্ণ গোখলে ফাউণ্ডেড ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি গোপাল কৃষ্ণ গোখলে কোন বছৰত ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি প্ৰতিষ্ঠা কৰিছিলে অপশ্যন কেইটা শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি 1905 চন 1905 চনত গোপাল কৃষ্ণ গোখলে ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটিখন গঠন কৰিছিলে লগতে মনত ৰাখিব গোপাল কৃষ্ণ গোখলে হৈছে মহাত্মা গান্ধীৰ পলিটিকেল গুৰু নেক্সট কুৱেশ্যন উস্তাদ বিছমিল্লা খান ৱাজ এছ'চিয়েট ইন উইথ হুইচ অফ দ্য মিউজিকেল ইনষ্ট্ৰুমেণ্ট উস্তাদ বিছমিল্লা খান কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত অপশ্যন কেইটা আছে ফ্লুইট চেহনাই বীণা হৰত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি চেহনাই উস্তাদ বিছমিল্লা খান চেহনাই বাদৰ লগত জড়িত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং এৰিয়া ইন আছাম ইজ ন'ন ফৰ ৱাইল্ড হৰ্চ অসমত নিম্নলিখিত কোনটো এলেকা বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত অপশ্যন কেইটা আছে নামেৰী নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ৱাইল্ড হৰ্চৰ কাৰণে বিখ্যাত লগতে মনত ৰাখিব এই ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কটো ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত নামেৰী নেশ্যনেল পাৰ্কটো শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীখন মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত আৰু গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু ষ্টাৰ্ট দ্য কাষ্ট বেছড চেঞ্চাছ ইন 2023 নিম্নলিখিত কোনখন 2023 চনত জাতিভিত্তিক লোকপিয়ল আৰম্ভ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য অপশ্যন দি আছে উৰিষ্যা বিহাৰ ছত্তীশগড় ঝাৰখণ্ড ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি বিহাৰ 2023 চনত জাতিভিত্তিক লোকপিয়ল আৰম্ভ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে বিহাৰ নেক্সট কুৱেশ্যন ছানিয়া মিৰ্জা ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ ছানিয়া মিৰ্জা কোনখন খেলৰ সৈতে সম্পৰ্কিত অপশ্যন দি আছে বেডমিণ্টন টেবুল টেনিছ ক্ৰিকেট টেনিছ ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি টেনিছ টেনিছ খেলৰ লগত ছানিয়া মিৰ্জা জড়িত নেক্সট কুৱেশ্যন 3 বিঘা কৰিডৰ ইজ লোকেটেড অন দ্য বৰ্ডাৰ অফ হুইচ টু কাণ্ট্ৰিজ 3 বিঘা কৰিডৰ কোন দুখন দেশৰ সীমাত অৱস্থিত অপশ্যন দি আছে ইণ্ডিয়া আৰু পাকিস্তান ইণ্ডিয়া আৰু চাইনা বাংলাদেশ আৰু পাকিস্তান বাংলাদেশ আৰু ইণ্ডিয়া ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত 3 বিঘা কৰিডৰ অৱস্থিত এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ৰেড ক্লিফ লাইন আৰু ইণ্ডিয়া আৰু চাইনাৰ মাজত আছে মেকমোহন লাইন
আৰু বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত 3 বিঘা কৰিডৰ। নেক্সট কুৱেশ্যন, আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই। আত্মানুসন্ধান আত্মজনী কাৰ দ্বাৰা ৰচিত? অপশ্যন দি আছে হোমেন বৰগোহাঁই, কনক সেন ডেকা, নগেন শইকীয়া, মহিম বৰা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ হোমেন বৰগোহাঁইদেৱ। তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে আত্মানুসন্ধান। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ছেকেণ্ড ফিল্ম ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি? অপশ্যন দি আছে ইন্দ্ৰমালতী, জয়মতী, মনুমতী, চিৰাজ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ ইন্দ্ৰমালতী। ইন্দ্ৰমালতী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰ। ইন্দ্ৰমালতী ফিল্মখন 1939ত প্ৰকাশ পাইছিলে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰথমখন চলচ্চিত্ৰ আছিলে জয়মতী, আৰু জয়মতীখন প্ৰকাশ পাইছিলে 1935ত, আৰু এইখন হৈছে প্ৰথম, এইখন হৈছে দ্বিতীয়। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। আপোনালোকৰ কেইটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।